কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছো এটা সুখবৰ অৱশেষত আহিল কৰ্মচাৰীৰ বোনাছ ঘোষণা কৰা হৈছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে য'ত নন প্ৰডাক্টিভিটি লিংক বোনাছ এডহক বোনাছ ঘোষণা কৰিছে নিৰ্দেশ দিয়া হৈছে যে গ্ৰুপ চি সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী গ্ৰুপ বি সকলো নন গেজেটেড কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী যিসকল কোনো উৎপাদনশীলতা লিংক বোনাছ আঁচনিৰ অন্তৰ্ভুক্ত নহয় তেওঁলোকক 24-25 বৰ্ষৰ বাবে 30 দিনৰ পাৰিতোষিক প্ৰদানৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদন প্ৰদান কৰা হৈছে এই আদেশৰ অধীনত এডহক বোনাছ প্ৰদানৰ বাবে গণনাৰ সীমা হ'ব মাহেকীয়া 7,000 টকাৰ পাৰিতোষিক এই আদেশৰ অধীনত এডহক বোনাছ প্ৰদানৰ কেন্দ্ৰীয় পেৰামিলিটাৰী বাহিনী আৰু সশস্ত্ৰ বাহিনীৰ যোগ্য কৰ্মচাৰীৰ বাবেও গ্ৰহণযোগ্য হ'ব কেন্দ্ৰীয় চৰকাৰ পাৰিতোষিকৰ আৰ্হি অনুসৰণ কৰা আৰু অন্য কোনো বোনাছ বা এক্স গ্ৰেচিয়া আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা কেন্দ্ৰীয় শাসিত প্ৰশাসনৰ কৰ্মচাৰীসকলৰ বাবেও এই আদেশসমূহ সম্প্ৰসাৰিত কৰা হ'ব লগতে যিসকল কৰ্মচাৰীয়ে 31/3/2025 তাৰিখলৈকে সেৱাত আছিল আৰু 2024-25 বৰ্ষৰ ভিতৰত কমেও 6 মাহৰ বাবে অবিৰত সেৱা আগবঢ়াইছে তেওঁলোকেহে এই আদেশৰ অধীনত ধন পৰিশোধৰ যোগ্য হ'ব ইপিনে কেজুৱেল কৰ্মচাৰীসকলো যোগ্য হ'ব যিসকল কেজুৱেল কৰ্মচাৰীয়ে প্ৰতি বছৰৰ বাবে কমেও 240 দিনৰ বাবে কাৰ্যালয়ত 3 বছৰ বা তাতকৈ অধিক সময় কাম কৰিছে 5 দিনীয়া সপ্তাহ পালন কৰা কাৰ্যালয়ৰ ক্ষেত্ৰত 3 বছৰ বা তাতকৈ অধিক সময়ৰ বাবে প্ৰতি বছৰে 206 দিন এই নন PLB এডহক বোনাছ পেমেণ্টৰ বাবে যোগ্য হ'ব আৰু নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে বৃহৎ সুখবৰ আৰু এই আছিল আজিৰ ভিডিঅ'টোত পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব